হাই, চব্জিটো যে বনালোঁ এই চয়াবিন তাৰপিছত ডিম মচুৰ দালি দি এতিয়া খাই দেখুৱাইছোঁ। এই মোবাইলটো কিবা হ'ল, পূৰা দেখুৱাবই নোৱাৰোঁ বনোৱাটো। এতিয়া তোমালোকক খাই দেখুৱাইছোঁ দেই কেনেকুৱা হৈছে। নেমু টেঙা লৈছোঁ আজি, নেমু টেঙা অলপ লৈছোঁ, খাই পেলাই ক'ম। আৰু মই এইটো আচাৰ আম আনি থৈছিলোঁ বৰষুণৰ কোবত, আমবোৰ কাটি ৰ'দত দিবও নোৱাৰিলোঁ, দেখিলোঁ অলপ কোমলীয়া কোমলীয়া হৈ গৈছে। তাৰপিছত কাটি পেলাই তেলত দি দিলোঁ একেবাৰে, টুকুৰা টুকুৰ কৰি কাটি। তাৰপিছত আচাৰৰ মছলাবোৰ দি মই বনালোঁ। এইটো আজি আলু দিছোঁ অলপ, খাই পেলাই কৈ লওঁ তোমালোকক কেনেকুৱা হৈছে। একদম বঢ়িয়া, তোমালোকে বনাই চাবা। বহুত অলপ মই অলপ শুকান ভাল পাওঁ, শুকানে বনাইছোঁ, একদম বঢ়িয়া। মই আচাৰটো ল'বলৈ মন আছিল, কালি অলপ বেছিকৈ খাই দিলোঁ আচাৰ, সেইকাৰণে আজি নাখাওঁ বুলি ভাবিছোঁ, ক'ব নোৱাৰোঁ যে ইমান টেষ্টি হৈছে আচাৰটো। মই আচাৰটো বনোৱা সময়ত অলপ গুড় দিওঁ, তাৰপিছত কোমলীয়া হ'ল কাৰণে মই তেলত দি দিলোঁ টুকুৰা টুকুৰ আমবোৰ, তেলত অলপ সময় ঘূৰাই তাৰপিছত যেতিয়া দেখিলোঁ তেলত অলপ ফ্ৰাই হৈ গৈছে, তাৰপিছত মছলাবোৰ দি দিলোঁ, গুড়ো দি দিলোঁ। তাৰপিছত লাহে লাহে বহুত সময় পকালোঁ, পকোৱাৰ পিছত এতিয়া ইমান টেষ্টি হৈছে খাবলৈ, মোক বহুত ভাল খালোঁ। আৰু তোমালোকে এনেকৈ বনাই খাবা। তোমালোকে কৈছোঁ নহয়, চয়াবিন মই 6-7টা লৈছোঁ, 2টা ডিম আৰু মচুৰ দালি, জলকীয়া, হালধি নিমখ এইবোৰ দি পেষ্ট কৰিছোঁ। তাৰপিছত মছলাটোত দি দিছোঁ বিলাহী পেষ্ট কৰি, আৰু মাংসৰ নিচিনা মছলা পূৰা দি দিছোঁ। অলপ ঘিউ দিলে ভাল আছিলে, মই আকৌ ঘিউটো নাখাওঁ নহয়, সেইকাৰণে বহুত টেষ্টি হৈছে। মই নিজে বনাই নিজেই প্ৰশংসা কৰিছোঁ। কাৰোবাক খুৱাব পাৰিলে ভাল আছিলে, খুৱাই দিলে তেওঁ ক'লে সেইটো বহুত ভাল লাগিলেহেঁতেন। তেওঁ যদি ক'লেহেঁতেন ভাল হৈছে, তেনেহ'লে মনটো ভাল লাগে আৰু। তাৰপিছত তোমালোকে বনাই খাবা এনেকৈ। গোটা সৰু আলু দি দিছোঁ, আলু মই এনেই নাখাওঁ, কিন্তু এইটো দিছোঁ আৰু বহুত টেষ্টি হৈছে। খাই আজি ভাল লাগিছে। মাছ আনিব পৰা নাই, যাব পৰা নাই বজাৰত। তাৰপিছত মনে ভাবিলোঁ এনেকুৱাই এটা বনাওঁচোন, কেনেকুৱা হ'ব। তোমালোকে মই একদম ৰিকুৱেষ্ট কৰি কৈছোঁ, তোমালোকে ট্ৰাই কৰি চাবা, বহুত ভাল হ'ব। ইয়াত ঘিউ দিলে আৰু টেষ্ট হ'ব। তোমালোকে বনাই চাবা দেই, মই বহুত ভাল খাই আছোঁ। মই নিজে বনাই নিজৰ প্ৰশংসা কৰিছোঁ। কাৰোবাক খুৱাব পাৰিলে ভাল লাগে এনেকৈ বনাই মেলি। তোমালোকে বনাবা দেই। বাই।